এইটো অত্যন্ত বেয়া কথা কৈছে যে ৰূপজ্যোতি কুৰ্মী তেওঁ কুৰ্মী হ'ল বুলিয়ে তেওঁ এনেকুৱা পলিটিক্স কৰিব নাপায় যে চাহ বাগানৰ ভিতৰত ডক্টৰ জ্ঞানশ্ৰী বৰা সোমাব নোৱাৰে। যদি ডক্টৰ জ্ঞানশ্ৰী বৰাক ৰূপজ্যোতি কুৰ্মীয়ে চাহ বাগানৰ লাইনত সোমাবলৈ নিদিয়ে তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ অসমীয়া মানুহবিলাকেও ৰূপজ্যোতি কুৰ্মীক তেওঁক আমাৰ অসমৰ গাঁওবিলাকত সোমাবলৈ নিদিব। তেতিয়া সেইটো ইলেকশ্যন হ'ব নেকি? কোনো ইলেকশ্যনত কোনো গণতান্ত্ৰিক ব্যৱস্থাত কোনেও কাকো ক'তো সোমোৱাত বাধা প্ৰদান কৰিব নোৱাৰে। সেইকাৰণে ৰূপজ্যোতি কুৰ্মীয়ে এনেকৈ চাহ বাগানত আমাৰ ডক্টৰ জ্ঞানশ্ৰী বৰাক প্ৰৱেশ কৰাত বাধা প্ৰদান কৰি তেওঁ যে এজন সাম্প্ৰদায়িক মানুহ, তেওঁ যে অকল চাহ শ্ৰমিকৰ কথাহে ভাবে বা চাহ শ্ৰমিকক লৈহে পলিটিক্স কৰে, বাকী গোটেই ৰাইজখনক লৈ যে সামগ্ৰিকভাৱে অসমৰ মৰিয়নি সমষ্টিৰ ৰাইজক লৈ যে তেওঁ নাভাবে, এই কথাটোকে প্ৰতিপন্ন কৰিছে। আৰু সেইকাৰণে মই ভাবোঁ যে ৰূপজ্যোতি কুৰ্মীৰ এই যিটো প্ৰচেষ্টা যে বাগানত জ্ঞানশ্ৰীক সোমাবলৈ নিদিওঁ, এই যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাটো বুমেৰাং হ'ব। এই প্ৰচেষ্টাটোৱে তেওঁৰ ৰাজনৈতিক মৃত্যুৰ কাৰণ হ'ব আৰু তেওঁ নিশ্চিতভাৱে এইবাৰ পৰাজিত হ'ব। ৰূপজ্যোতি কুৰ্মীয়ে এনেকুৱা ৰাজনীতি কৰা নাই আৰু কেতিয়াও ৰূপজ্যোতি কুৰ্মী নকৰে। অখিল গগৈয়ে এবাৰহে খেলিছে, মইতো এতিয়ালৈকে ছবাৰ খেলি লৈ লৈছোঁ। আৰু মোৰ মাৰ লগত যদি গন্তি কৰা যায় 9বাৰ মই বিধানসভা ইলেকশ্যন খেলা। মাৰ লগত মই একদম 91ৰ পৰা জড়িত হৈ আছিলোঁ চাহটোৰ দৰে। সেইকাৰণে মই এইবোৰ ৰাজনীতি মই কেতিয়াও কৰা নাই, মই কেতিয়াও কৰিবলৈ নিদিওঁ। মোৰ ফালৰ পৰা এইবোৰ নাই। কোনোবাই যদি ৰাইজে কোনোবাই নিজে আহি পেলাই কাৰোবাক বাধা দিছে, কি কৰিছে মই নাজানো।